আমাৰ বিভিন্নজনৰ বিভিন্ন হেবিট অৰ্থাৎ অভ্যাস কিছুমানৰ ৰাতিপুৱা লেট উঠাৰ হেবিট কিছুমানৰ ৰাতিপুৱা লাল চাহ খোৱাৰ হেবিট কিছুমানৰ আকৌ ৰাতিপুৱা শুই উঠাৰ পৰা নিগেটিভ চিন্তাধাৰাক লৈ নিজৰ দিনটো আৰম্ভ কৰাৰ হেবিট মুঠৰ ওপৰত উই অল আৰ ড্ৰাইভিং বাই হেবিট কিন্তু এই হেবিট বা অভ্যাসে আমাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় এবাৰ চিন্তা কৰি চাওঁনে আমি আপুনি যেনে ধৰণে চিন্তা কৰে সেই চিন্তা আপোনাৰ কৰ্মত প্ৰতিফলিত হয় গতিকে বি সিৰিয়াছ আজিৰ চিন্তা যদি সঠিক নহয় তেনেহলে আজিৰ কৰ্ম সঠিক নহব আজিৰ চিন্তা আৰু কৰ্ম যদি সঠিক নহয় তেনেহলে ভৱিষ্যত আমি বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব গতিকে জীৱনটোত সফল হ'বলৈ হলে আজিৰ চিন্তা আৰু হেবিট সঠিক হ'ব লাগিব মনত ৰাখিব Success is determined not so much size of one's brain as it is by the size of one's thinking. আপোনাৰ চিন্তাই আপোনাক সফল আৰু সুখী কৰিব পাৰিব মনত ৰাখিব the size of bank account the size of happiness account and the size of one's general satisfaction account is depend on the size of one's thinking গতিকে ডাঙৰকৈ ভাবক পজিটিভ থিংকিং আৰু হেবিটৰ সৈতে আগবাঢ়ক থিংক বিগ লিভ বিগ লঞ্চ yourself to success কেনেকৈ with the power of belief and positive thinking ধন্যবাদ